বৰপেটা ৰোডৰ ঘোষপাৰাত জিপিএল অৰ্থাৎ ঘোষপাৰা প্ৰিমিয়াৰ লীগ নামৰ তৃতীয় বাৰ্ষিক প্ৰাইজ মনি নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ শুভাৰম্ভ। উক্ত ক্ৰিকেট টুৰ্ণামেণ্টৰ শুভ উদ্বোধন কৰে বিটিআৰৰ অৰূপ কুমাৰ দে ডাঙৰীয়াই। 21 ডিচেম্বৰত শুভাৰম্ভ হোৱা উক্ত টুৰ্ণামেণ্টৰ চূড়ান্ত খেলখন অহা 29 ডিচেম্বৰত অনুষ্ঠিত কৰা হ'ব বুলি পৰিচালনা সমিতিয়ে জনায়। অনুষ্ঠানৰ উদ্বোধন কৰি অৰূপ কুমাৰ দে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেখেতে কয় যে প্ৰথমতে তেওঁ বৰপেটা ৰোডবাসীৰ লগতে বিশেষকৈ ঘোষপাৰা প্ৰিমিয়াৰ লীগৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰে। তেখেতক উক্ত অনুষ্ঠানত আমন্ত্ৰণ জনোৱাৰ বাবে লগতে তেখেতে কয় যে আজিকালিৰ যুৱ প্ৰজন্মৰ খেলৰ প্ৰতি আগ্ৰহ হ্ৰাস পাইছে। এতিয়া সকলোৱে ব্যস্ত মোবাইল ফোনত, কিন্তু বৰপেটা ৰোডৰ দৃশ্য যেন অলপ ব্যতিক্ৰমী, কিয়নো বৰপেটা ৰোডত ক্ৰিকেট প্ৰেমী ৰাইজৰ অভাৱ নাই। উক্ত উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি সেয়া তেখেতে পৰিলক্ষিত কৰিছে বুলিও কয়। অৱশেষত সকলোকে আজৰি সময়ত অলপ শৰীৰ চৰ্চা বা খেল ধেমালি কৰিবলৈ অনুৰোধ জনায়, কাৰণে খেল ধেমালিয়ে মানুহক নিৰোগী তথা সুস্থ জীৱন নিৰ্বাহ কৰাত সহায় কৰে। নিউজ ডেস্ক ৰিপৰ্ট, অসম ক্ৰান্তিক সংবাদ। বল করবা বেটিং করো কি আছে আপনি বল করে गेम पढ़ने के बाद काफी बाहर की तरफ निकल गई और अंदर के द्वारा व्हाइट बॉल का इशारा, तो अतिरिक्त के रूप में 1 रनों का अंतर था। और फाइनल कुछ बातचीत करते हुए कि यही लाइन बरकरार रखनी है और शालम फिर से तैयार सामना कर रहा है इस समय सुल्तान, और ये उछाल बिहाइंड, और ये आसान कैच कीपर के लिए रंजीत ने कोई गलती नहीं की, और इसी के साथ इस समय कमरपट्टी के ने एक रन पर 2 खिलाड़ी खोता हुआ इस समय का बहुत ही नाजुक स्थिति पर इस समय শুনক, আমার 3টা লাইফ, চাইল্ডহুড, চাইল্ড লাইফ, ইয়ং লাইফ এণ্ড ওল্ড এজ লাইফ। সৰুতে যেতিয়া আমি পঢ়া শুনা কৰিছিলোঁ তেতিয়া কিন্তু আমি প্ৰফেশ্যনেলভাৱে এংগেজ হোৱা নাছিলোঁ। তেতিয়া কেৱল পঢ়া শুনা আছিল আৰু খেল আছিলে। পঢ়া শুনা কৰিছিলোঁ আৰু খেলিছিলোঁ। কোনোবা ফুটবল খেলে, কোনোবা ক্ৰিকেট খেলে, কোনোবা লং টেনিছ খেলে, কোনোবা বেডমিণ্টন খেলে। তো এই এনেকুৱা মঞ্চত যেতিয়া আহোঁ তেতিয়া এই সৰু বাল্যকালৰ কথা মনত পৰি যায়। তো অট'মেটিকেলি মাইণ্ডটো বুষ্টেড হৈ যায়, মাইণ্ডটো ভাল লাগি যায়। তো ভাল লাগিছে, আৰু এনেকুৱা খেলৰ লগত সদায় যদি এংগেজ হৈ থাকিব পাৰোঁ তেনেহ'লেতো মোতকৈ আৰু সুখী মানুহ কোন হ'ব পাৰে। তো সেইকাৰণে খুব সঁচাকৈ ভাল লাগিছে। খেলো এটা মানে নেশা ক'ব পাৰি। নেশা দুটা নেশা হ'ব লাগে, আপোনালোকে জানে, এটা পজিটিভ নেশা, এটা নিগেটিভ নেশা। এই খেলবিলাক এইবিলাক হ'ল এটা পজিটিভ নেশা। তো সেইকাৰণে এই পজিটিভ নেশাৰ লগত যদি মানুহ সদায় এংগেজ হৈ থাকে তেনেহ'লে ড্ৰাগছ আৰু মনতেই নাহে, মগজুতেই নাহে। মোৰতো মানে তেখেতসকলক মই অলৰেডি ক'লোঁ যে তেখেতসকলে ডমেষ্টিকভাৱে মানে আঞ্চলিকভাৱে খেলটো অৰ্গেনাইজ কৰিছে। মই বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰা ইয়াতে আহিছোঁ। তো মানুহে সদায় ষ্টেডিলি ইচ এণ্ড এভৰি ওৱান থিংক ডেট লাহে লাহে যাতে আমি যিকোনো বস্তু আগুৱাই লৈ যাব পাৰোঁ। আজি যি পৰ্যায়ত খেলটো হৈছে, মই ভাবোঁ যি উৎসাহ, যি এক্সাইটমেণ্ট, যি স্পিৰিট, যি কোঅপাৰেশ্যন প্ৰত্যেকটা ল'ৰাৰ, তো মই ভাবোঁ যে অহা দিনত ডাঙৰ এখন খেল ইয়াতে অৰ্গেনাইজ কৰিব পাৰিব। আৰু ডাঙৰ এখন খেল অৰ্গেনাইজ কৰিলে মেছেজটো ইমান ধুনীয়া যাব ছ'চাইটিত, যিমান সৰু সৰু কণমানি ল'ৰাবিলাক আছে তেখেতসকলে উৎসাহ পাব, খেলত মনটো জাগা ল'ব। নহ'লে কিয় খেল নাইকিয়া হৈ গৈছে। আজি মোবাইলৰ এনেকুৱা এডিকশ্যন হৈছে, ল'ৰাবিলাক ফিল্ডত নগৈ ঘৰত বহি নেটত লুডু খেলি আছে, নেটত দাবা খেলি আছে।
তো এইবিলাক নাই, প্ৰেক্টিকেল হ'ব লাগে। সেইকাৰণে আমি মোবাইলৰ এইবিলাক নেচা আমি এৰি দিব পাৰিম যেতিয়া আমি প্ৰেক্টিকেলি ডাঙৰকৈ আমি অৰ্গেনাইজ কৰিম। এতিয়া যে মানে ড্ৰেছ পৰিছে, জাৰ্চি পৰিছে, কিমান ভাল এটা পৰিৱেশ আমি চালোঁ। তো যোন ল'ৰাবিলাক আহিছে তেওঁলোকে নিশ্চয় অহা দিনত এনেকুৱা জাৰ্চি পিন্ধি খেলৰ কাৰণে এটা ইচ্ছা কৰিব। মোবাইলটো পজিটিভ ভাৱে ল'লেতো ভাল কথা, কিন্তু মোষ্ট অফ দ্য বয়জ আমি ফ'ল' কৰিছোঁ মানে মোবাইলতে এংগেজ হৈ থাকে। তো মোবাইলত এংগেজ হ'লেতো হিমগ্ল'বিন কমিব, চকুৰ পাৱাৰ কমিব, মেমৰি পাৱাৰ কমিব। অসম চৰকাৰে খেল মৰণ দিছেই, সেইকাৰণে খেলৰ কাৰণে আজি হিমা দাস কওক, আজি আমাৰ নৰ্থ ইষ্টৰ বক্সাৰ আমাৰ লাভলীনা বৰগোহাঁই, এইবিলাক যে আমাৰ উঠি আহিছে নৰ্থ ইষ্টৰ পৰা, নিশ্চয় খেলিছে কাৰণে আহিছে। তো আপোনাৰো ঘৰত যে আপোনাৰ ভণ্টি বা ছোৱালী ওলাই নাহিব, এইটো কি গেৰেণ্টি আছে? সেইকাৰণে লিভ एंड लेट लिव, जियो और जीने दो, खेलो, आगे बढ़ो। खेल मोहरन इसलिए शुरू किया गया है हमारे भारत सरकार के द्वारा, असम सरकार के द्वारा, इसलिए हर लड़का लड़की आगे बढ़े, अपने टैलेंट को शो अप करे।